আজি আমাৰ লগত আছে অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী নিতুল দাধৰা। তোমাৰ পৰা তোমাৰ সংগীতৰ যাত্ৰাৰ বিষয়ে জানিব বিচাৰিম। তুমি ক'ৰ পৰা কেনেদৰে আৰম্ভ কৰিলা? মই আপোনাৰ ঢোলৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মই ঢোল বজাই খুব ভাল পাইছোঁ। সৰু সুৰা কিছুমান বিহু অনুষ্ঠানত যাওঁ, ঢোল বজাওঁ। লাহেকৈ বিহু নামবোৰ ভাল পোৱা হ'লোঁ। কিন্তু তাৰ আগতে মই জুবিন দাৰ গানবোৰ সৰুতে বেছি শুনিছোঁ। তো ঢোল এটা পোৱাটো তেতিয়া দিনত অকণমান দিগদাৰ আছিলে, যিহেতু দেউতা চাকৰি কৰিছে বাহিৰত থাকে। যেতিয়া দেউতাই আহে ঢোল এটা আনি দিছিলে মোক সৰুতে, সেইটোকে শুনাই থাকোঁ আৰু তেনেকৈ শিকা। তাৰপিছত নিজে কিবা এটা কৰিব মন গ'ল, গুৱাহাটীত গৈ তেতিয়া বিহু এটা কৰিছোঁ। তেনেকৈ ৰাইজে মৰম দিলে আৰু তাৰ আগত মানে ফেচবুকত মই এনেকৈ কৰি ভিডিঅ' দিওঁ।